অনুভৱ কৰিলোঁ মানে বৰ্তমান তেওঁৰ লগত যি ঘটিছিল আৰু চিনেমাখন হয়তো আমি দেখা নাছিলোঁ কিন্তু আজি চিনেমাখন চাই আমি অনুভৱ কৰিলোঁ তেওঁ মানে যি ঘটনা ঘটিল সম্পূৰ্ণ আজি চিনেমাখনত যেন তেওঁ সেই চৰিত্ৰটো মানে ওলাই পৰিছে যে তেওঁক মানে সম্পূৰ্ণ এই চিনেমাখনৰ দৰেই মানে তেওঁক এনেদৰেই মানে মৃত্যু কৰা হ'ল তেওঁক আমাৰ মনত এনেদৰে অনুভৱ হৈছে কিন্তু আমি চিনেমাখন চোৱাও নাছিলোঁ কাহিনীটো গমো পোৱা নাছিলোঁ কিন্তু যিটো জুবিনদাৰ যিটো মৃত্যুৰ কাহিনী আমি ছিংগাপুৰত দেখিছিলোঁ বা শুনিছিলোঁ সম্পূৰ্ণ তেওঁ চিনেমাখনৰ পৰা আমি গম পাইছোঁ যে তেওঁৰ মৃত্যু হঠাৎ মানে আকস্মিক হ'ব নোৱাৰে তেওঁৰ মৃত্যু হয়তো মানে কিবা ধৰণৰ কৰি হয়তো তেওঁ প্ৰিপ্লেনিঙত হয়তো মৃত্যু কৰাব পাৰে বুলি আমি ভাবোঁ সেইকাৰণে আমি অসম চৰকাৰক ক'বলৈ বিচাৰোঁ যে তেওঁ যাতে ন্যায় পায় গৰিমা বৌৱে যিধৰণে বিচাৰি আছে যে তেওঁৰ কি ধৰণে মৃত্যু হৈছিল সেই মৃত্যুটো যাতে অসম চৰকাৰে সকলো অসমবাসীৰ আগত যাতে সুৰঙাই দিয়ে কৰলোঁ ধন্যবাদ চিনেমাখন বহুত ধুনীয়া হৈছে কিন্তু চিনেমাখনৰ কাহিনীটোৱে মানে বেছি দুখ দিছে কেলে তেওঁৰ মানে বাস্তৱিক আৰু কাল্পনিক দুইটা যেন মানে পৃথক নহয় একেই হৈ গ'ল দুইটা কাহিনী মানে তাৰ পৰা মানে কাহিনীটো চোৱাৰ লগে লগে এনেকুৱা লাগিছে যেন ছিংগাপুৰৰ গোটেই কাহিনীটো যেন আমাৰ চকুৰ আগত কিবা এটা মিলি গৈছে মানে অসম চৰকাৰক এটাই মানে অনুৰোধ কৰিছোঁ যাতে জুবিনদাৰ ন্যায় লাগে কি হৈছিলে কি নাই হোৱা আমি জানিব বিচাৰিছোঁ তেওঁৰ লগত কাৰণ তেওঁৰ এইটো কেতিয়াও অসুখ হৈ পেলাই তেওঁ ঢুকোৱা নাই মানে কিহৰ কাৰণে এনেকুৱা হ'ল সেইখিনি আমাক লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত